গুড আফটাৰনুন অল অফ ইউ আপোনালোকৰ কাৰণে এটা বিগ আপডেট আপোনালোকৰ ঘৰৰ ফেমিলি মেম্বাৰ আপোনালোকে মানে সকলোৱে এইটো কাম কৰিব লাগিব আৰু এইটো কামৰ সময়সীমা আছিল লাষ্ট ডেট আছিল আপোনাৰ মানে ফ্ৰীতে আপোনালোকে কৰিব পাৰিব এইটো 14 ছেপ্টেম্বৰ কিন্তু কেন্দ্ৰীয় চৰকাৰ এইটো আৰু মানে ডেটটো বঢ়াই দিয়া হৈছে মানে এতিয়া ডেট কৰিছে ডিচেম্বৰলৈকে মানে আছে ডিচেম্বৰ 14 না 12 তাৰিখলৈকে আছে ঠিক আছে তো আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ যেটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডত আপোনালোকে ডকুমেন্ট আপডেট কৰিব লাগিব আৰু আপোনালোকে কেনেকৈ ডকুমেন্ট আপডেট কৰিব সেইখিনি মই নেক্সট ভিডিঅ'ত বনাম কিন্তু আজি মই এটা ইম্পৰ্টেণ্ট কথা ক'ম কি যোনজনে মোক ভাল পায় বা মই ইমান দিন মানে কষ্ট কৰি আপোনালোকৰ কাৰণে ভিডিঅ' বনাইছোঁ গতিকে ভিডিঅ'টো সকলোৱে চাব মই যে আপোনালোকক ভিডিঅ' বনাইছোঁ আপোনালোকে পাৰিলে মোৰ চেনেলত মেম্বাৰশ্বিপ ল'ব পাৰে আপোনালোকে চাব চিলভাৰ মেম্বাৰশ্বিপ আছে গোল্ডেন আছে ডায়মণ্ড আছে ঠিক আছে আপোনালোকে মেম্বাৰশ্বিপ ল'ব পাৰে আৰু আপোনালোকে যদি মোক ভাল পায় আপোনালোকে প্লিজ চাব থ্যাঙ্কস এটা অপশ্যন আছে থ্যাঙ্কস ইয়াতে চাব আপোনালোকে মানে ভিডিঅ'ত আছে চাব সেভ থ্যাঙ্কস আছে আপোনালোকে এটা বাই কৰি মোক থ্যাঙ্কস দিব পাৰে বা মোৰ চেনেলত মেম্বাৰশ্বিপ ল'ব পাৰে গতিকে ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ গতিকে এইটো চাওক আপোনালোকে চাই গম পাই আছে যে এইটো সকলো ডকুমেন্ট আপডেট কৰিব লাগিব অন্যথা আধাৰ কাৰ্ড লক হ'ব পাৰে মানে আধাৰ কাৰ্ড আপোনালোকৰ লক হ'ব পাৰে কিন্তু এতিয়া আপোনালোকৰ লাষ্ট ডেট দিছে মানে যিসকলে ধৰক 10 বছৰ আগতে আধাৰ বনাইছে এতিয়ালৈকে ডকুমেন্ট আপডেট কৰা নাই কিন্তু কি আপোনালোকে আধাৰটো জানে বছৰ কিবা আপডেট হৈ থাকে 14 ছেপ্টেম্বৰ শেষ তাৰিখ আছিল যদিও ডিচেম্বৰলৈকে বৃদ্ধি কৰা হৈছে মানে 14 তাৰিখ লাষ্ট ডেট আছিল ডকুমেন্ট আপডেট কৰাৰ আধাৰ কাৰ্ডত মানে ডকুমেন্ট আপডেট কৰিব দিছে গতে যিসকলে এনআৰসি বায়োমেট্ৰিক আছিল তেওঁলোকে চাগে বহুতে চাগে আপোনাৰ এনআৰসি স্লিপ বা কিবা কিবি দি মানে আপোনালোকৰ মানে বনোৱা হৈছিল তেতিয়া সময়ত বায়োমেট্ৰিকৰ সময়ত তেতিয়াতো ইমান এটা ষ্ট্ৰং ডকুমেণ্টছ যিবিলাকৰ নাছিল সেইবিলাক এতিয়া কি কৰিব পাৰে আপোনালোকে পেন কাৰ্ড বা ভোটাৰ আইডি দি ডকুমেণ্ট আপডেট কৰিব পাৰে আৰু এইটো আপডেট একদম ফ্ৰী হয় আজি কিবা ৱেবছাইটত সাৰ্ভাৰ প্ৰব্লেম আছে কাৰণে মই ট্ৰাই কৰিলোঁ ট্ৰাই কৰাৰ পাছত খোলা নাই কাৰণ মই আপোনালোকক অপশ্যনখিনি দেখাব পৰা নাই মানে কেনেকৈ কৰিব লাগে মানে আপডেটটো কেনেকৈ কৰিব লাগে গতিকে ভাবিলোঁ যে এটা মানে ভিডিঅ' বনাই দিওঁ যাতে আপোনালোকৰ কাৰণে সুবিধা হয় তাৰ কাৰণে মই বস্তুখিনি বুজাই দিওঁ মানে আধাৰ আপডেট মানে কি চাওক এতিয়া আপোনালোকে 2019 চনত এনআৰসি বায়োমেট্ৰিক দিছিল বহুতে এনআৰসি স্লিপ বহুতে কিবা কিবি মানে ডকুমেণ্টছ দি মানে বায়োমেট্ৰিক দিছিল আৰু সেইবিলাকৰ আধাৰ জেনেৰেট হৈ গৈছে গতিকে সেইবিলাকত এতিয়া পেন কাৰ্ড বা কিবা যদি আধাৰৰ লগত লিংক নাই আপোনালোকে পেন কাৰ্ড আপডেট কৰিব পাৰে বা ভোটাৰ আইডি আপডেট কৰিব পাৰে সেইটো ডকুমেণ্ট আপডেট কৰিব পাৰে আপোনালোকে যিকোনো এটা পেন কাৰ্ড বা ভোটাৰ আইডি আপোনালোকে UIDAI ৱেবছাইটত গৈ আপোনালোকে ডকুমেণ্টটো আপলোড কৰিব পাৰে আৰু ডকুমেণ্টটো আপডেট কেনেকৈ কৰে সেইটো ভিডিঅ' মই নেক্সট ভিডিঅ'ত জনাই দিম আৰু মই নেক্সট ভিডিঅ' এটা মই ভালকৈ বনাই দিম সেইটো আপোনালোকক মই কাৰণ এতিয়ালৈকে ধৰক ডিচেম্বৰৰ আপোনাৰ 12 তাৰিখলৈকে চাগে লাষ্ট ডেট আছে গতিকে মই এইটো অক্টোবৰৰ 1 তাৰিখত মই ভালকৈ ডিটেইলছত একদম বস্তুখিনি একদম বুজাই দিম যে আপোনালোকে কেনেকৈ এইটো আপডেট কৰিব গতিকে এতিয়া মেইন কথা হ'ল কি যিসকল আধাৰ জেনেৰেট হৈ গৈছে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কেনেকৈ এইটো কৰিব লাগে মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম আৰু আপোনালোকে এইটো ভিডিঅ'ত যিমান পাৰে আপোনালোকে মানে সকলোকে শ্বেয়াৰ কৰক সকলোকে শ্বেয়াৰ কৰি দিয়ক আৰু মোৰ কথাখিনি ধৈৰ্য সহকাৰে শুনিব আৰু মই নেক্সট আৰু কিছুমান কথাখিনি 2-3 মিনিটত শেষ কৰি দিম নেক্সট কথা হ'ল কি বহুতে মোক মানে কুৱেশ্যন কৰি থাকে যে এতিয়া আণ্ডাৰ প্ৰচেছ আছে এইটো আণ্ডাৰ প্ৰচেছ আছে চাওক আজিও আধাৰ জেনেৰেট হৈছে আপোনালোকে অলপ ধৈৰ্য ধৰিব লাগিব আৰু ধৈৰ্য ধৰি থাকক আপোনালোকৰ সকলোৰে আধাৰ জেনেৰেট হৈ যাব আৰু যিসকলৰ যদি অলপ বায়োমেট্ৰিক কিবা প্ৰব্লেম পায় মানে তেতিয়াহ'লে আপোনালোকৰ ৰিজেক্ট হৈ যাব কিন্তু ৰিজেক্ট হোৱাৰ চান্সেছটো খুবেই কম মানে একদম 5% চান্সেছ কিন্তু 95% জেনেৰেট হয় আৰু মেক্সিমাম আধাৰ জেনেৰেট হৈ আছে ৰেগুলাৰলি আধাৰ জেনেৰেট হৈ আছে মোৰো এতিয়ালৈকে আধাৰ জেনেৰেট হোৱা নাই গতিকে ময়ো একদম টেনশ্যন ফ্ৰী আছোঁ কাৰণ নিজেও জানো যে আধাৰ এতিয়া জেনেৰেট হওঁতে অলপ টাইম লাগিব গতিকে আপোনালোকে বিন্দাছ থাকক টেনশ্যন ল'ব নালাগে আধাৰটো জেনেৰেট হৈ যাব গতিকে এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সকলোকে শ্বেয়াৰ কৰিব আৰু আপোনালোকে 1 অক্টোবৰৰ পৰা একদম ভাল ভিডিঅ' পাব মানে একদম প্ৰফেশ্যনেলি মই ভিডিঅ'খিনি বনাম মই এতিয়া বহুত মানে ব্যস্ত আছোঁ মানে বিজি আছোঁ মানে ADRE এক্সামৰ কাৰণে তাৰ কাৰণে মই ইমান এটা ভালকৈ মানে ভিডিঅ'বিলাক বনাব পৰা নাই তাৰ কাৰণে ভিডিঅ' এনেকুৱা হৈ আছে গতিকে মই 1 অক্টোবৰৰ পৰা মই ভালকৈ ভিডিঅ' বনাম আৰু এই যে ডকুমেণ্টটো কেনেকৈ আপডেট কৰিব লাগে আধাৰ কাৰ্ডত আপোনালোকৰ নিজৰ আধাৰ কাৰ্ডত ডকুমেণ্ট কেনেকৈ আপডেট কৰিব লাগে সেইটোৰ ওপৰত মই ভালকৈ সুন্দৰকৈ এটা ভিডিঅ' বনাই দিম আপোনালোকে সেইটো চাই আপোনালোকে নিজৰ আধাৰ কাৰ্ডটো আপডেট কৰি ল'ব
ডকুমেণ্ট আপডেট কৰি ল'ব। আৰু যিসকলৰ পান কাৰ্ড লিংক নাই আধাৰৰ লগত আপোনালোকে কৰি ল'ব পাৰে, আপডেট কৰিব পাৰে ডকুমেণ্ট, বা আপোনালোকৰ ফেমিলিৰ ঘৰৰ সকলো মেম্বাৰকে এইটো কাম কৰি দিব। গতিকে আপোনালোকে যদি মোৰ ভিডিঅ' আগৰ পৰা চাই হেল্প হৈছে, সহায় হৈছে, প্লিজ মই ইমান কষ্ট কৰি আপোনালোকৰ হেল্পৰ কাৰণে ভিডিঅ' বনাওঁ। মোৰ চেনেলত সকলোৱে মেম্বাৰশ্বিপটো ল'ব, চাব। এটা মেম্বাৰশ্বিপ জইন বুলি আছে, তাতে ক্লিক কৰি আপোনালোকে মেম্বাৰশ্বিপ ল'ব পাৰে। আৰু যদি মেম্বাৰশ্বিপ যদি নলয়, আপোনালোকে থেংকছ বাটন এটা আছে, থেংকছ বুলি, সেই থেংকছত আপোনালোকে বাই কৰি মোক মানে থেংকছ এটা দিব পাৰে। গতিকে এইখিনি মোৰ ক'ব লগা আছিল। আৰু যিসকলৰ NRC বায়'মেট্ৰিক ৰিজেক্ট হৈ গৈছে, আপোনালোকৰ ৰিজেক্ট অহাৰ পিছত যদি তাতে লিখা আছে যে ৰিএনৰল বুলি, তেতিয়াহ'লে আপোনালোকে কি কৰিব, আপোনালোকে নিয়াৰেষ্ট আধাৰ চেণ্টাৰত গৈ আপোনালোকে ডিছকাছ কৰক আৰু নতুনকৈ ইনৰলমেণ্ট কৰক। ইনৰলমেণ্ট কৰাৰ অলপ টাইম লাগিব, কাৰণ এইটো অলপ মানে ছিষ্টেমটো অলপ চেঞ্জ কৰিছে। আমাৰ CM ছাৰৰ প্ৰেছ মিটত কথাখিনি কৈছে যে অলপ এতিয়া ষ্ট্ৰং হ'ব, মানে কি অলপ মানে ষ্ট্ৰিক হ'ব, মানে যেতিয়া আধাৰ বনাওঁতে মানে এতিয়া আপোনাৰ ষ্টেট লেভেল ভেৰিফাই বা ডিষ্ট্ৰিক্ট লেভেল কিবা এটা ভেৰিফাই হয়। আৰু সেইটো যে আপোনালোকে চাব বিচাৰে, মই এটা ৰিচিপ্ট মানে আনি আপোনালোকক মানে দেখুৱাই দিম যে এইটো ষ্টেটাছটো কি দেখুৱাই পায়, এইটো আধাৰ কেনেকৈ জেনেৰেট হয়। আপোনালোকৰ যিসকলে বায়'মেট্ৰিক ৰিজেক্ট হৈছে, আপোনালোকে যে ইনৰলমেণ্ট দিছে, তেতিয়াহ'লে আপোনালোকে মোৰ মানে কমেণ্ট কৰিব, মোৰ এইটো ভিডিঅ'ত কমেণ্ট কৰিব, আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু এইখিনি আজি কথা ক'ব লগা আছিল। আৰু ডকুমেণ্টটো কেনেকৈ আপলোড কৰিব লাগে, আপডেট কৰিব লাগে, আজি মই মানে বহুত ট্ৰাই কৰিলোঁ ৱেবছাইটটো খোলাৰ কাৰণে, কিন্তু ৱেবছাইটটো কিবা ছাৰ্ভাৰ প্ৰব্লেম হৈ আছে, তাৰ কাৰণে খোলা নাই। তাৰ কাৰণে মই এনেকৈ ভিডিঅ'টো বনাই দিলোঁ। গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।